Hello student, আজি আমি সংখ্যা প্ৰণালীৰ exercise 1.5 কৰিম 5 নম্বৰত আছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা 5 নম্বৰৰ কৰিম আমি কিতাপত দিয়া আছে তোমালোকৰ কিতাপত চাই লবা এইখিনি পৰীক্ষাৰ বাবে বহুতো ইম্পৰ্টেন্ট হয় ঠিকানে এইবিলাক চাবা ভালকে এটা এটাকে কৰি গৈছো প্ৰথম কোৱেশ্চনটো আছে 1/√7 ইয়াত আমাক কি বুলি কৈছে হৰবিলাক পৰিমেয় কৰা বুলি কৈছে হৰবিলাক কি কৰিব লাগে পৰিমেয় ইয়াত হৰ কি আছে হৰ 7 আছে √7 আছে ইয়াক পৰিমেয় কৰিব লাগে কেনেকৈ কৰিম আমি পাতি লৈছো প্ৰথমে সমাধান সলিউশন 1/√7 এইটো আমি কি পৰিমেয় কৰিব লাগে ইয়াত হৰ আছে √7 দুইটা পৰত আৰু তলত দুইটাতে কি হ'ব পূৰণ হ'ব ঠিক আছে এতিয়া a1 আৰু a7 পূৰণ কৰা কিমান পাবা √7 a√7 আৰু a√7 পূৰণ কৰিলে আমি কি পাম 7 পাম আৰু এইটোৱে আমাৰ কি হৈ যাব ফাইনাল আনসার হয় √7/7 এটো আমাৰ ফাইনাল আনসারটো হয় এটা পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেন্ট আছে এইখিনি গুটেইখিনি এইখিনি ইয়াৰ ভিতৰত এটা হলো আহিব এই কাৰণে এইখিনি ভালকে চাবা মই গুটেইখিনি কৰি দিম বাৰু আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু শেয়াৰ কৰি দিবা নেক্সট কোৱেশ্চনলৈ গৈ আছো আমি Next question আমাক দিয়া আছে 1/√7 - √6 ইয়াক আমি পৰিমেয় কৰিব লাগিব √7 - √6 তেতিয়া আছে ইয়াক কেনেদৰে কৰিম আমি 1/√7 - √6 ঠিক আছে ইনটু দিম আমি হৰ কি আছে √7 - √6 7 ইয়াত মাইনাস আছে গতিকে ইয়াত প্লাস হৈ যাব √6 তলতো একে হ'ব √7 + √6 ঠিক আছে এই দুটা পূৰণ কৰা কি হ'ব √7 + √6 এতিয়া এইটো কোনটো ফৰ্মত আছে এইটো কোনটো ফৰ্মত আছে √7 - √6 into √7 plus √6 কোনটো ফৰ্মত আছে a minus b into a plus b ফৰ্মত আছে মানে এইটোক আমি এতিয়া a square minus b square ত নিব লাগিব ঠিক আছে ইয়াত কি আছে √7 whole square হ'ব minus √6 whole square ঠিক আছে এতিয়া এইখিনি একে হয় √7 plus √6 into square root কাটা 7 square root কাটা minus 6 কিমান হয় এফালে 7 plus √6 এফালে 7 minus 6 কিমান হয় 1 গতিকে 1 টো আমি দি দিলে হ'ব ফাইনাল আনসারটো হৈ যাব আমাৰ √7 plus √6 এটো আমাৰ ফাইনাল আনসার হৈ যাব ফাইনাল আনসার এটো হৈ যাব √7 plus √6 ঠিক আছে এটো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ গৈ আছো আমাক নেক্সট কোৱেশ্চন দিয়া আছে 1/√5 plus √2 এইটো পৰিমেয় কৰিব লাগিব কি হ'ব 1/√5 plus √2 into ইয়াত কি আছে প্লাস আছে গতিকে এফালে কি হ'ব মাইনাস হ'ব √5 minus √2 সেম হ'ব কি √5 minus √2 ঠিক আছে এতিয়া এই দুটা আমি পূৰণ কৰিম কি হৈ যাব
একে হৈ যাব √5 মাইনাছ √2 ঠিক আছে এইটো কোনটো ফৰ্মত আছে a plus b into a minus b একে ইয়াৰ ফৰ্মুলাটো a স্কয়াৰ minus b স্কয়াৰ ঠিক আছে আমি কাটি দিম 5 a স্কয়াৰ m মানে √5 minus b মানে √2 হোল স্কয়াৰ ঠিক আছে এটা ঠিক আছে এতিয়া আমি এটো লম √5 minus √2 a স্কয়াৰ আৰু √2 কাটা কিমান বচিলে 5 minus a স্কয়াৰ আৰু √2 কাটা কিমান বচিলে 2 এতিয়া কি হ'ব √5 minus √2 5 minus 2 কিমান হ'ব 3 এটো আমাৰ ফাইনাল আনসাৰ হৈ যাব ফাইনাল আনসাৰ এটো আমাৰ ফাইনাল আনসাৰ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনলৈ গৈ আছো আমি এতিয়া নেক্সট কোৱেশ্চনত আমাক দিয়া আছে 1/√7 minus 2 ঠিক আছে ইয়াক আমি পৰিমেয় কৰিব লাগিব পৰিমেয় কৰিম ইয়াক 1√7 minus 2 ইয়াত মাইনাস আছে ইয়াত কি হৈ যাব প্লাস হৈ যাব √7 plus 2 √7 plus 2 ঠিক আছে এই দুটা পূৰণ কৰা √7 plus 2 হ'ব এটা কোনটো ফৰ্মত আছে a স্কয়াৰ minus b স্কয়াৰ ফৰ্মত আছে গতিকে 7a স্কয়াৰ minus b স্কয়াৰ এটা 2 হ'ব স্কয়াৰ পদকে থাকি যাব 7 plus 2 এটো ৰুট আৰু স্কয়াৰ কটা যাব 7 মাইনাস এফালে কিমান হ'ব 4 ঠিক আছে 2 যদি স্কয়াৰ কৰো আমি 4 পাম এতিয়া এটা দুটা মাইনাস কৰিব লাগিব 7 √7 মাইনাস প্লাস 2 7 minus 4 কিমান হ'ব 7 minus 4 equal to 3 এটো আমাৰ ফাইনাল আনসাৰ হয় ফাইনাল আনসাৰ ঠিক আছে এটো ফাইনাল আনসাৰ হৈ যাব এতিয়া নেক্সট কোৱেশ্চনলৈ গৈ আছো আমি নেক্সট কোৱেশ্চনত আমাৰ দিয়া আছে 13√5 13√5 ইয়াক আমি পৰিমেয় কৰিম 13√5 into √5 into √5 ঠিক আছে 13 and √5 পূৰণ কৰিলে কি পাম আমি 13√5 ঠিক আছে এই দুটা পূৰণ কৰিলে আমি কিমান পাম 5 পাম এইটো আমাৰ ফাইনাল আনসাৰ হৈ যাব ফাইনাল আনসাৰ কেৱল সহজ ফাইনাল আনসাৰ এইখিনি ভালকৈ চাবা এইখিনি পৰীক্ষাত আহিব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি লও ঠিক আছে এইটো এতিয়া নেক্সট কোৱেশ্চনলৈ গৈ আছো over 5 ঠিক আছে প্লাস √5 ইয়াতে কৰি দিছো আমি ইয়াত কি আছে মাইনাস আছে ইয়াত কি আছে প্লাস হৈ যাব 6 plus √5 ঠিক আছে এই দুটা পূৰণ কৰা কিমান পাবা হেতু পূৰণ কৰিলে আমি কিমান পাম 6 plus √5 এটো হোল স্কয়াৰ হৈ যাব ঠিক আছে এটো একে থাকিব a minus b হোল স্কয়াৰত আহিব 6 স্কয়াৰ √5 হোল স্কয়াৰ ঠিক আছে এতিয়া নেক্সট আমি ইয়াত কোনটো ফৰ্মত আছে a plus b হোল স্কয়াৰ ইয়াক আমি a plus b হোল স্কয়াৰ ফৰ্মুলালৈ নিব লাগিব কি হ'ব a স্কয়াৰ 6 হ'ব a plus twice ab 6 b কি আছে √5 plus b স্কয়াৰ কি হ'ব √5 হোল স্কয়াৰ ঠিক আছে এইফালে কি হ'ব 6 স্কয়াৰ হ'ব 36 হ'ব ঠিক আছে মাইনাস এইফালে কিমান হ'ব স্কয়াৰ আৰু √5 কটাকটি যাব 5 আছে ঠিক আছে 6 ক স্কয়াৰ কৰা 36 প্লাস এইফালে কি আছে 12 12 12
root over 5 ইফালে স্কয়ার কৰা স্কয়াৰ root over 5 root কটা যাব তলত কি থাকিব 36 minus 5 31 আমি পালো ইমান লৈকে বুজিছা এতিয়া ফাইনাল আনসাৰটো আমি উলিয়াব লাগিব ফাইনাল আনসাৰটো উলিয়াব লাগিব এতিয়া 36 আৰু 5 টো যোগ হৈছে 36 আৰু 5 প্লাস হৈ আছে এক প্লাস কৰিব লাগিব কিমান হ'ব আমাৰ 41 plus 12 root over 5 তলত কি থাকিলে 31 আৰু এইটো আমাৰ ফাইনাল আনসাৰ হৈ যাব ঠিক আছে এটা ক্লিয়াৰ আছে এতিয়া নেক্সট কোৱেশ্চন হলে আমি গৈ আছো নেক্সট কোৱেশ্চন আমাক দিয়া আছে 5 plus root over 3 plus root over 6 ইয়াতে কৰি দিম আমি ডাইৰেক্ট ইয়াত প্লাস আছে গতিকে ইফালে মাইনাস হ'ব 3 minus root over 6 3 minus root over 6 ঠিক আছে এইটো আমি সলভ কৰিম এতিয়া এই দুটাক আমি পূৰণ কৰিম ফার্স্ট 5 into 3 কিমান হ'ব 5 into 3 15 ঠিক আছে এইটো হৈ গ'ল এতিয়া ইফালে প্লাস আছে ইফালে মাইনাস আছে প্লাস এ মাইনাস এ কি হ'ব মাইনাস 5 into root over 6 কিমান হ'ব 5 root over 6 নাই গ'ল ঠিক আছে পাঁচটোৰ কাম হৈ গ'ল এতিয়া root over 3 আমি কি কৰিম into কৰিম ঠিক আছে তাহলে প্লাস আছে প্লাস দিম আমি প্লাস দুইটাতে প্লাস ইয়াতো প্লাস আছে ইয়াৰ আগতো প্লাস আছে root over 3 into 3 কিমান হ'ব 3 root over 3 ঠিক আছে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে গতিকে আমি প্লাস এ মাইনাস দিম root over 6 into root over 3 into root over 6 কিমান হ'ব root over 18 হ'ব ঠিক আছে 18 হ'ব এফালে সো কোনটো ফর্মত আছে a square minus b square ফর্মুলা নিব লাগিব আমাক ঠিক আছে 3 square হ'ব minus root over 6 whole square ঠিক আছে এতিয়া ইমানলৈকে ঠিক আছে 15 ঠিক আছে minus 5 root over 6 plus 3 root over 3 minus root over ইয়াক আমি ভাঙিব পাৰিম না 2 9 কি হ'ব 18 ঠিক আছে এটো আমি ভাঙি দিটো এতিয়া 3 স্কয়ার কৰিলে আমি 9 পাম minus root আৰু স্কয়ার কটাকটি যাব 6 ঠিক আছে এইফালে এতিয়া কৰিম আমি 15 5 root over 6 ঠিক আছে plus 3 root over 3 এফালে মাইনাস আহিব এই নটো বাহিৰলৈ ওলাই দিম আমি কিমান হ'ব 3 হ'ব root over ভিতৰত কি থাকিব 2 থাকি যাব ঠিক আছে এফালে 9 minus 3 কি হ'ব 9 minus 3 9 minus 6 কি হ'ব 9 minus 6 কি হ'ব 3 আৰু এইটোৱে আমাৰ ফাইনাল আনসাৰ 4 6 plus 3 root over 3 minus 3 root over 2 3 এইটো আমাৰ ফাইনাল আনসাৰ ফাইনাল আছে টান লাগিছে দেখিবলৈ কিন্তু টান নাই এইটো ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ গৈ আছো নেক্সট কোৱেশ্চন দিয়া আছে 2 root 3 minus 3 root 2 divided by 3 root 2 plus 2 root 3 ঠিক আছে এতিয়া ইয়াত প্লাস দিয়া আছে আমি মাইনাস লিখিম 3
2 minus 2 root 3 সেম হৈ যাব একে হৈ যাব ইয়াত তলতে minus 2 root 3 ঠিক আছে এই দুটা পূৰণ কৰা কি হ'ব এই দুটা পূৰণ কৰিলে আমি কি পাম প্ৰথমে এই দুটা আমি পূৰণ কৰিম ইয়াৰ লগত কি হ'ব 3 দুগুণ 6 3 দুগুণ 6 root over 6 ঠিক আছে এতিয়া এইটো হৈ গ'ল এতিয়া এইটোৰ পৰা ইয়াত কি আছে মাইনাছ আছে ইয়াত প্লাছ আছে প্লাছ মাইনাছ মাইনাছ এইটো আৰু এইটো পূৰণ হ'ব ঠিক আছে 2 দুগুণ 4 3 3 গুণ 9 3 3 গুণ 9 হ'ব ঠিক আছে 9 হ'ব root over 3 যদি পূৰণ কৰোঁ আমি কিমান পাম 3 পাম ঠিক আছে এইটো কাম হৈ গ'ল এতিয়া আমি এইটো আৰু এইটা পূৰণ কৰিম ইয়াত মাইনাছ চিন আছে ইয়াত প্লাছ চিন আছে প্লাছ মাইনাছ মাইনাছ ঠিক আছে root over 3 into 3 কি হ'ব 9 root over 2 আৰু root over 2 পূৰণ কৰিলে কি হ'ব কি বাচিব only 2 থাকি যাব ঠিক আছে এতিয়া এইটো আৰু এইটো পূৰণ ইয়াত কি আছে মাইনাছ চিন আছে ইয়াত কি প্লাছ চিন আছে ঠিক আছে মাইনাছ ইয়াত কি আছে মাইনাছ আছে ইয়াতো মাইনাছ আছে ঠিক আছে মাইনাছ মাইনাছ কি হ'ব প্লাছ এইটো আৰু এইটো পূৰণ কৰা 6 হ'ব এই root over 2 আৰু root over 3 পূৰণ কৰা কি হ'ব 6 হ'ব ঠিক আছে এতিয়া তলৰ এটা কি হ'ব এইটো a স্কয়াৰ minus b স্কয়াৰ ফৰ্মত গুচি যাব ঠিক আছে a কি আছে 3 root over 2 হোল স্কয়াৰ হ'ব minus b কি আছে 2 root over 3 হোল স্কয়াৰ ঠিক আছে এতিয়া চোৱা কত কি আছে 6 root over 6 3 4 গুণ 12 minus 18 ঠিক আছে plus 6 root over 6 হৈ গ'ল এইফালে স্কয়াৰ আৰু কটা যায় এইফালে কি আছিল স্কয়াৰ কৰিলে এইফালে 9 এইফালে কটা কটি যাব গতিকে 2 হ'ব মাইনাছ এই 2 কি স্কয়াৰ কৰিলে আমি কিমান পাম 4 এই স্কয়াৰ এই ৰূপটো কটা যাব কি হ'ব কি আছে 3 ঠিক আছে এইটো আমি এইফালে কৰিম এতিয়া ঠিক আছে এতিয়া ইয়াত থাকিব কি 6 root 6 ঠিক আছে প্লাস এফালে কি আছে মাইনাস এফালে কি আছে মাইনাস মাইনাসে মাইনাসে প্লাস মাইনাসে কি হবে প্লাস হবে ঠিক আছে মাইনাসে মাইনাসে প্লাস হবে গতিকে কিমান পাম আমি কিমান পাই যাম 30 পাই যাম 30 পাই যাম মাইনাস 30 ঠিক আছে প্লাস 6 root over 6 ঠিক আছে এইটা হেৰি পৰা 9 দুগুণ 18 মাইনাস 3 4 গুণ 12 কিমান হ'ব 3 4 গুণ 12 ঠিক আছে এই দুটা পূৰণ কৰা এই দুটা কি হৈ আছে যোগ হৈ আছে হয়নে 6 root over 6 plus 6 root over 6 কিমান হ'ব 12 root over 6 ঠিক আছে এফালে কিমান আছে 30 এটা মাইনাস কৰা কিমান পাম আমি তাত দিব 16 6 পাম নে ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি কমন ল'ব পাৰিম কিমান কমন ল'ম আমি ইয়াৰ পৰা আমি কমন ল'ব পাৰিম 6 কমন ল'ব পাৰিম ঠিক আছে 6 6 2 root over 6 এটো কমন ল'লো ঠিক আছে 6 দুগুণ 12 ঠিক আছে 12 এইফালে root over 6 আছে ঠিক আছে মাইনাস ইয়াত কি হ'ব 5 হ'ব 6 5 গুণ 30 ঠিক আছে তলত কি আছে 6 এই 6টো আৰু এই 6টো কটা হৈ যাব এতিয়া ফাইনাল আনসাৰটো আমি কি পাম 2 root over 6 minus 5 এইটো আমাৰ ফাইনাল আনসাৰ হৈ যাব ঠিক আছে এটো বুজি পাইছা ঠিক আছে নেক্সট আমি নেক্সট কোৱেশ্চনলৈ গৈ আছো এটো বুজি পালা ঠিক আছে
এনেকুৱা কোৱেশ্চন পৰীক্ষাত এক্সামত আহিব পাৰে, ইউনিট টেষ্ট বা হাফ ইয়াৰলি বা এনুৱেল পৰীক্ষাত আহিব পাৰে। গতিকে এইখিনি ভালকৈ চাবা। আৰু ইয়াৰ 5 নম্বৰৰ ইয়াৰ আৰু এটা কুৱেশ্যন আছে, 9 নম্বৰ কুৱেশ্যনটো আছে, এইটো বহুত দীঘল আছে, গতিকে এইটো মই নেক্সট ভিডিঅ'ত কমপ্লিট কৰিম। বাকী এইখিনি তোমালোকে কৰি থবা, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। আৰু নেক্সট ভিডিঅ'ত আমি আৰু বাকী অংকবিলাক দিম, গতিকে বাকী ভিডিঅ'খিনি চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে ইম্পৰ্টেণ্ট ভিডিঅ'খিনি লগালগ পাই যাব। পৰীক্ষাত যিবিলাক কুৱেশ্যন আহে এইবিলাক গোটেইখিনি মই কৰাই দিম বাৰু। চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, শ্বেয়াৰ কৰিবা। ঠিক আছে, অ'কে, থেংক ইউ।